নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 1 ডিসেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য जिफाले भजा माছ देखे সেইফালে যায় এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়ক অসমৰ ৰাইজৰ বাবে কংগ্ৰেছৰ প্ৰস্তাৱ আমাতকৈ ভাল হলে বিনা চৰ্তে মানি লম অন্যথা আমাৰ প্ৰস্তাৱে ভাল বুলি মানি লব লাগিব কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি প্ৰত্যাহ্বান কংগ্ৰেছ দললৈ ট্ৰাইবেল সংঘকো সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰাইবেল সংঘৰ লগত 20 বাৰ আলোচনাত বহিছো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁলোকে কোৱা মতেই সকলো কৰিছো তথাপিও এতিয়া প্ৰতিবাদ কৰিছে তথাপিও কিয় আন্দোলন কৰিছে মই বুজি পোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ দলক লৈ পুনৰবাৰ এইদৰে কটাক্ষমূলক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দলৰ অৱস্থা মেকুৰীৰ দৰে হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কংগ্ৰেছ দলক প্ৰত্যাহ্বানো জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া লক্ষণীয় হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰে নে নাই কংগ্ৰেছ দলে আন এটা ব্ৰেকিং নিউজ বিটিচিত 163 ধাৰা জাৰি কৰা হৈছে কুকৰাঝাৰৰ লংকাকাণ্ডৰ পিছতেই এই সিদ্ধান্ত 163 ধাৰা জাৰি কৰা হৈছে বিটিচিত জনজাতিকৰণৰ বিৰোধিতাৰে লংকাকাণ্ডৰ পিছতেই এই সিদ্ধান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কুকৰাঝাৰত জাৰি 163 ধাৰা 13টাকৈ কঠোৰ নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ অনিৰ্দিষ্ট কাললৈ নিৰ্দেশনা জাৰি কৰিলে জিলা প্ৰশাসনে নিয়ম ভংগ কৰিলে বিএনএছৰ অধীনত লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা উত্তপ্ত কুকৰাঝাৰত জাৰি কৰা হৈছে বিএনএছৰ 163 ধাৰা আৰু যোৱা পৰহি দেখিবলৈ পোৱা গৈছিল যে কুকৰাঝাৰৰ বিটিচিৰ সদন পৰ্যন্ত ভাঙি দিছিল প্ৰতিবাদকাৰী ৰাইজে তাৰ পিছতে এই সিদ্ধান্ত আৰু কুকৰাঝাৰৰ ঘটনাক লৈ হাগ্ৰামা মহিলাৰ প্ৰতিক্ৰিয়া বিটিচি সচিবালয়ৰ আক্ৰমণত জড়িত এবিচু আৰু ইউপিপিএল এবিচু আৰু ইউপিপিএলৰ বিৰুদ্ধে অভিযোগ বিটিচি প্ৰধান হাগ্ৰামাৰ জনজাতিকৰণৰ বিষয়ক লৈ বিজেপি চৰকাৰে আলোচনা কৰা নাই বিপিএফৰ সৈতে এছটি এছচিৰ বিষয়ক লৈ এবিচু ইউপিপিএলৰ সৈতে আলোচনা কৰিছিল বিজেপিয়ে আমাৰ চৰকাৰৰ দিনত আজিলৈ এই বিষয়ত আলোচনা হোৱা নাই সচিবালয়ৰ আক্ৰমণৰ বাবে কোনে ছাত্ৰ ছাত্ৰী আনিছিল আমাৰ প্ৰমাণ আছে বিশ্ববিদ্যালয়ৰ পৰা কোনে অনুমতি দিছিল তাৰো প্ৰমাণ আছে বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ মোৰ ওচৰত এতিয়া ডিপাৰ্টমেণ্ট আছে কৰো বুলিয়েই বহুত কিবা কিবি কৰিব পাৰো বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ এবিচি আৰু ইউপিপিএলৰ নেতাই কালি মোক মাৰিব বিচাৰিছিল মোক এবাৰ হাত দি চক বুলি চ্যালেঞ্জ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ আক্ৰমণত মুঠতে জড়িত এবিচি আৰু ইউপিপিএল এই অভিযোগ উত্থাপন কৰিছে বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে পৰৱৰ্তী খবৰ প্ৰতিবেদনত বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে বৰ্তমানৰ জনজাতিৰ তিল মানুহ ক্ষতি নাই জনজাতিকৰণৰ বিৰোধিতা কৰা সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ প্ৰথমে মন্ত্ৰীগোট আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে হ'ব আলোচনা বৰ্তমানৰ জনজাতিৰ 1% ক্ষতি হোৱা নাই প্ৰতিবেদনখন ভালদৰে পঢ়িলে বুজিলে শংকা নোহোৱা হ'ব জনজাতিকৰণক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদনক লৈ যদি কিবা সমস্যা আছে তেন্তে কংগ্ৰেছ দলে প্ৰস্তাৱ দিব পাৰে ইমান ডাঙৰ প্ৰতিবেদন দুই এটা জেগাত প্ৰতিবাদ হ'ব পাৰে জনজাতিকৰণৰ বিৰোধিতা কৰা সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জনজাতিকৰণৰ প্ৰতিবেদনক লৈ সকলো শ্ৰেণী সন্তুষ্ট মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা জনজাতিকৰণক লৈ কোনো ধৰণৰ অসন্তুষ্টি নাই দুই এটা জায়গাত পৰিকল্পিতভাৱে প্ৰতিবাদ হৈছে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ কাৰাগাৰতেই ইডিৰ জেৰাৰ সন্মুখীন হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা ইডিৰ জেৰাৰ সন্মুখীন হ'ল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শনিবাৰে ইডিৰ এটা বৃহৎ দল উপস্থিত হৈ নিকাসী কাৰাগাৰত চলাইছিল অভিযান বিয়লি 4 বজাত ইডিৰ দলটো উপস্থিত নিকাসী কাৰাগাৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা কেইবা ঘণ্টা ধৰি জেৰা চলাই ইডিৰ দলটোৱে 16 হাজতিৰে নিকাসী জেলত আছে শ্যামকানু সিদ্ধাৰ্থ শৰ্মাখত ইডিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হ'ল জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ
অসমত শ শ লোকে পাব ভূমিপট্টা কেবিনেটত অনুমোদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ভূমিৰ পট্টাক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা অসমত শ শ লোকে পাব ভূমিপট্টা কেবিনেটত শ শ লোকলৈ ভূমিপট্টা আবণ্টন ধুবুৰী গোৱালপাৰা শোণিতপুৰ বঙাইগাঁও লখিমপুৰ গোলাঘাট নলবাৰী বৰপেটাৰ বাবে ভাল খবৰ আহি পৰিছে 8খন জিলাৰ 1372 গৰাকীয়ে পাব ভূমিপট্টা ভূমিৰ পট্টাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিহাৰেই অসমেই 100% হাৰিব কংগ্ৰেছ একো মিয়া ৰাজনীতি কৰি লাভ নাই গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন খেলক বিহাৰেই অসমেই কংগ্ৰেছ দল হাৰিব অসমত বিজেপিয়ে ক্লিন সুইপ দিব 2026 চনৰ বিধানসভা নিৰ্বাচনত একো নাথাকেই গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন খেলিব লাগিব 100% হাৰিব কংগ্ৰেছ একো মিয়া ৰাজনীতি কৰি লাভ নাই কংগ্ৰেছ দলে সেই কাৰণে মিয়া এলেকাত উচ্ছেদত বিৰোধিতা কৰি আছিল মিয়া ভোট পাবলৈ কংগ্ৰেছ দলে মিয়াক সমৰ্থন কৰা মানুহক অসমৰ ৰাজ্যে কেতিয়াও ভোট নিদিয়ে কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে অসমৰ মানুহৰ ডাঙৰ চিন্তা হৈছে মিয়া সম্প্ৰদায়ক লৈ সেই মিয়াক বচোৱাৰ ৰাজনীতি কৰি ইমান দিনে জুবিনৰ সমৰ্থক হৈ আছিল আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 26ত কংগ্ৰেছ দল হাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী খবৰ বিত্তীয় দুৰৱস্থাক লৈ কেগৰ সতৰ্কবাণী পুনৰবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে কেগৰ ফালৰ পৰা বিত্তীয় সংকট ঋণৰ বুজাত পুত গৈছে ৰাজ্য ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৰাজ্যৰ বৰ্ধিত ঋণক লৈ চৰকাৰলৈ কঠোৰ সতৰ্কবাণী কেগৰ চৰকাৰলৈ এই সতৰ্কবাণী জাৰি কৰিছে কেগে ৰাজ্য চৰকাৰৰ ঋণৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধিক লৈ সকিয়নি প্ৰদান কৰা হৈছে কেগৰ ফালৰ পৰা প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ঋণ বহন ক্ষমতাৰ তুলনাত 2019-20 বৰ্ষৰ পৰা 2023-24 বৰ্ষলৈ গড়ে 20.67% বৃদ্ধি পাইছে ৰাজ্যৰ ঋণ জিডিপিৰ অনুপাত অনুসৰি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ঋণ আৰু এইদৰে কেগে ভয়ংকৰ প্ৰতিবেদন ফাদিল কৰিছে সতৰ্কবাণী জাৰি কৰিছে চৰকাৰলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত অব্যাহত আছে উচ্ছেদ অভিযানত ভাঙি পেলোৱা হ'ল শ শ বাসগৃহ লগতে ভাঙি পেলোৱা হ'ল মছজিদ মামা আমাক মছজিদটোৰ বাবে অলপ মাটি দিয়ক দ্বিতীয় দিনাও কান্দি কান্দি উচ্ছেদিত ৰাইজৰ হাহাকাৰ অৱস্থা হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে উচ্ছেদিতই মামা আপোনাক হাতজোৰ কৰিছোঁ চকু মেলি চাওক আমাক অলপমান মাটি দিয়ক আমাৰ মছজিদটোৰ বাবে আমাক আপুনি শান্তি দিয়ক আমি আশীৰ্বাদ কৰিম তিন পাতেৰে আমি মছজিদটো বনাইছিলোঁ ভাঙি পেলালে এতিয়া আমাৰ থাকিবলৈ এতিয়া ঠাই নাই ঘৰ মাটি সকলো লৈ গ'ল কামপুৰত কান্দি কান্দি উচ্ছেদিত ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অব্যাহত আছে কামপুৰৰ লুটুমাৰীত বনাঞ্চলত উচ্ছেদ অভিযান মধ্য অসমত চলি আছে চৰকাৰ প্ৰশাসনৰ এই সৰ্ববৃহৎ উচ্ছেদ অভিযান দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব 2.25 কোটি লোকৰ নাম সাৱধান ভুৱা হিতাধিকাৰীসকল দেশজুৰি আৰম্ভ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান প্ৰায় 2.25 লাখ লোকৰ নাম কৰ্তন হ'ব ৰেচন কাৰ্ডৰ পৰা হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান আৰম্ভ কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণ তৰফৰ পৰা এই অভিযান আৰম্ভ কৰা হৈছে দুখীয়াক বঞ্চিত বহু সংখ্যকে লৈ আছে ৰেচন কাৰ্ডৰ সুবিধা বিগত 4-5 মাহতে 2.25 লাখ লোকৰ নাম কটা যাব অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ নাম কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অন্য এটা খবৰ গাঁৱে গাঁৱে হাতত তালিকালৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ অভিযান আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম ঠিকনা সুদখোৰৰ বিৰুদ্ধে পুনৰবাৰ সৰ্ববৃহৎ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে হাতত তালিকালৈ অভিযান গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ অসম আৰক্ষীয়ে আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰ বিষয়াৰ তালিকা আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম ঠিকনা অতি শীঘ্ৰেই কৰা হ'ব গ্ৰেপ্তাৰ যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব সুদখোৰৰ বিৰুদ্ধে এই অভিযান গ্ৰেপ্তাৰ হ'ব পাৰে কেইবাটাও সুদখোৰ
আৰু সুদখোৰৰ বিৰুদ্ধে চৰকাৰৰ একশ্যন মুড অসম আৰক্ষী নামি পৰিছে এতিয়া অভিযানত সুদখোৰৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ ইউপিপিএলৰ পৰা কোচ ৰাজবংশী নেতাৰ সমহীয়া পদত্যাগ ইউপিপিএলত এতিয়া ব্যাপক সংঘাত দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ পৰা কোচ ৰাজবংশী নেতাৰ সমহীয়া পদত্যাগ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানক কেন্দ্ৰ কৰি সংঘাত ইউপিপিএলৰ দলে স্থিতি স্পষ্ট নকৰাৰ বাবে পদত্যাগ কোচ ৰাজবংশী নেতাৰ সিডলিত সংবাদমেল অনুষ্ঠিত কৰি ইউপিপিএল টেক 22 নেতা কৰ্মীৰ ইউপিপিএলৰ জিলা ব্লক প্ৰাথমিক গোটৰ পৰা পদত্যাগ কৰিছে ইউপিপিএলৰ সদস্যসকলে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ মৌনতাৰ বিৰুদ্ধে খুব কোচ ৰাজবংশীৰ অন্য এটা খবৰ কেন্দ্ৰীয় চৰকাৰৰ নতুন সিদ্ধান্ত চলাব নোৱাৰিব হোৱাটছআপ দেশত বৃদ্ধি পাইছে সাইবাৰ অপৰাধ যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ পদক্ষেপ সাইবাৰ অপৰাধ ৰোধিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত 28 নৱেম্বৰত জাৰি কৰিলে বিশেষ জাননী নিষ্ক্ৰিয় সিম কাৰ্ড ব্যৱহাৰ কৰি চলাব নোৱাৰিব হোৱাটছআপৰ সমান্তৰালত চলাব নোৱাৰিব টেলিগ্ৰাম সাইবাৰ অপৰাধ ৰোধৰ বাবে 2024ত আনিছিল বিশেষ আইন সেই আইনক নৱীকৰণ কৰি 28 নৱেম্বৰত জাৰি কৰিলে নিৰ্দেশাৱলী দেশত বৃদ্ধি পাইছে সাইবাৰ অপৰাধৰ ঘটনা যাৰ বাবে হোৱাটছআপক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী খবৰ সমগ্ৰ ভাৰতজুৰি চৰ্চা ফয়জুলে প্ৰাণ ৰক্ষা কৰিলে শুভমৰ দেশজুৰি চৰ্চাত এগৰাকী মুছলমান যুৱক নিজৰ জীৱনকো তুচ্ছ কৰি শুভম তিৱাৰীৰ প্ৰাণ ৰক্ষা মাছমৰীয়া ফেইজলৰ এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল শুভমৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই শুভমৰ এছইউভি বাহন সোমাইছিল এটা পুখুৰীত বাহনৰ ভিতৰতে আবদ্ধ হৈ আছিল শুভম তিৱাৰী বাহনখনৰ সৰভাগ ডুব গৈছিল পানীত তেনেতেই ওচৰ চাপি ৰাখে এগৰাকী মাছমৰীয়া যুৱক মাছমৰীয়া ফেইজলৰ শুভমক উদ্ধাৰ কৰিবলৈ মৰণপণ যুঁজ শুভমক উদ্ধাৰ কৰিবলৈ গৈ নিজৰ নাওখনো বুৰ গ'ল ফেইজলে হাৰ নামানিলে অৱশেষত উদ্ধাৰ কৰিলে সেই যুৱকজনক অৱশেষত প্ৰাণ ৰক্ষা কৰিলে ফেইজলে যাৰ বাবে এতিয়া সমগ্ৰ ভাৰতজুৰি চৰ্চা এইদৰে এতিয়া সমগ্ৰ দেশতেই চৰ্চিত হৈ পৰিছে মুছলমান যুৱক ফেইজল উত্তৰ প্ৰদেশত এই ঘটনা ঘটিছিল অন্য এটা খবৰ আহি আছে কাৰ্ল ঘূৰ্ণীবতাহ ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি 150 জন লোকৰ মৃত্যু ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে ঘণ্টাত 80 কিলোমিটাৰ গতিবেগেৰে আহি আছে কাৰ্ল ঘূৰ্ণী দিটৱাহ প্ৰচুৰ বৰষুণ প্ৰচণ্ড ধুমুহাৰ বাবে প্ৰশাসনে জাৰি কৰিলে এলাৰ্ট কাৰ্ল ঘূৰ্ণী দিটৱাহৰ ফলত বান ভূমিস্খলনৰ ভয়ংকৰ ৰূপ উপকূলীয় অঞ্চলত একশ্যন মুডত উদ্ধাৰকাৰীৰ টীম চেন্নাই এয়াৰপোৰ্টত 47খন বিমানৰ উৰণ বাতিল কেইবাখনো ৰেলৰ যাত্ৰাও বাতিল কৰা হৈছে দিটৱাহৰ বাবে বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে 150ৰো অধিক লোকে দিটৱাহৰ প্ৰভাৱত 191 জন লোক নিৰুদ্দেশ হোৱাৰ খবৰ তামিলনাডু পুডুচেৰী অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত এতিয়া হাহাকাৰ তামিলনাডুত ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে শ্ৰীলংকাত ধ্বংসলীলা অব্যাহত ৰাখিছে দিটৱাহে তামিলনাডুৰ 4 জিলাত ৰেড আৰু 5 জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে শনিবাৰে নিশা কিছু হ্ৰাস হৈছিল যদিও পুৱাৰ পৰাই বৃদ্ধি পাইছে দিটৱাহ অসমতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি সতৰ্কবাণী জাৰি কৰা হৈছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াই শান্তি পাবলৈ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগিব পুনৰবাৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দেহজনক মিয়াক কষ্ট দিয়াই মোৰ প্ৰথম কাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মিয়াই কষ্ট পায়েই থাকিব ইয়াৰ বাদে অন্য ৰাস্তা নাই মিয়াৰ গোৱালপাৰাৰ পাছতেই দুই এদিনতেই আৰু অসমৰ বিভিন্ন প্ৰান্তত চলিব উচ্ছেদ অভিযান যিমানেই বেছি ষ্টেটমেণ্ট দিব সিমানেই উচ্ছেদ চলিব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ শান্তি নাই মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মই মিয়াক অশান্তি কৰিয়ে থাকিম মোৰ ঘৰত আহিলেও শান্তি নাই মিয়াৰ জুবিন ক্ষেত্ৰলৈ গলেও শান্তি নাই মিয়াৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈছো এটা জৰুৰী খবৰ শীতকালত বাহন চলোৱাত আহি গ'ল কঠোৰ নিয়ম এটা মাত্ৰ ভুল 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ সমূহ নথিপত্ৰ অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা আপুনি
যান বাহন চলাচলক লৈ আহি গ'ল কঠোৰ নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনা মানিব লাগিব সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহৰ জেল পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত জেল সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকাৰ জৰিমনা হেলমেট নোখোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক লাইসেন্স নোখোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব ইন্স্যুৰেন্স নোখোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা 3 মাহৰ জেল বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব ৰাজহুৱা পথত স্থান বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ ৰেজিষ্ট্ৰেচন যান বাহনক লৈ এই কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে